গুৱাহাটীৰ পঞ্চতীৰ্থৰ অন্যতম শক্তিপীঠ উগ্ৰতাৰা দেৱালয়ৰ বিষয়ে আপুনি বাৰু জানেনে? গুৱাহাটীৰ লতাশিল অঞ্চলত অৱস্থিত দশ মহাবিদ্যাৰ দ্বিতীয় দেৱী তাৰাৰ উগ্ৰস্বৰূপ উগ্ৰতাৰাৰ নামত উৎসৰ্গিত মন্দিৰ হৈছে উগ্ৰতাৰা দেৱালয়। লোকবিশ্বাস মতে ইয়াত ভগৱান শিৱৰ পত্নী দেৱী সতীৰ নাভি পৰিছিল। বৰ্তমানৰ উগ্ৰতাৰা দেৱালয় আহোম স্বৰ্গদেউ শিৱসিংহই ১৭২৫ চনত নিৰ্মাণ কৰাইছিল। কালিকা পুৰাণত উল্লেখ থকা মতে এই শক্তিপীঠক দিক্কৰ বাসিনী হিচাপে জনা যায়। এই দিক্কৰ বাসিনীৰ দুটা ৰূপ আছে। তাৰে এটা হৈছে তীক্ষ্ণা কাণ্ঠা আৰু আনটো হৈছে ললিতা কাণ্ঠা। তীক্ষ্ণা কাণ্ঠাৰ বৰণ কলা, যাক উগ্ৰতাৰা বা একাজাতা নামেৰেও জনা যায়। ললিতা কাণ্ঠা দেখিবলৈ আকৰ্ষণীয়, যাক তাম্ৰেশ্বৰী নামেৰেও জনা যায়। ইয়াত দুৰ্গা পূজা, মনসা পূজা আদি পূজাসমূহ পালন কৰা হয়। দৈনিক কৰা পূজা আৰাধনাৰ থলীত ভক্তপ্ৰাণ ৰাইজৰ লগতে আমিও প্ৰৱেশ কৰিলো। উগ্ৰতাৰাৰ গৰ্ভগৃহত কোনো প্ৰতিমাৰ মূৰ্তি নাই। পানীৰে পূৰ্ণ হৈ থকা এক অংশক দেৱী হিচাপে বিবেচনা কৰা হয়। এই শক্তিপীঠৰ লগতে এটা শিৱ মন্দিৰ আছে, য'ত শিৱক উপাসনা কৰা হয়। শিৱৰাত্ৰিৰ দিনাখনো ইয়াত বিশেষ আয়োজন কৰা হয়। ৰজাদিনীয়া এই মন্দিৰ তথা দেৱালয়ত অসম তথা বাহিৰৰ বিভিন্ন ভক্তই আহি সমাগম কৰাহি পৰিলক্ষিত হয়। মন্দিৰৰ চাৰিওকাষে আমিও প্ৰদৰ্শন কৰিলো। ইয়াৰ পূব দিশত আছে বিখ্যাত জোৰ পুখুৰী। এই পুখুৰীৰ পাৰত এখন শিলালিপিত লিখা আছে যে স্বৰ্গদেউ শিৱসিংহৰ ৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে এই পুখুৰী পুনৰ খন্দুৱাইছিল। এই শিলালিপিৰ সময় হৈছে ১৭৩৮ চন। মন্দিৰৰ মূল গৃহৰ পৰা জোৰপুখুৰীলৈ মন্দিৰৰ কাষেদি থকা এটা সৰু পথেৰে সোমাই যাব পাৰি। মন্দিৰত অহা প্ৰায় সকলো ভক্তই জোৰপুখুৰীৰ পাৰত গৈ এবাৰ জিৰণি লৈ গৈ। আমিও জোৰপুখুৰীলৈ সোমাই যোৱা সৰু পথটোৰে সোমাই গলো। এই জোৰ পুখুৰীত বিভিন্ন প্ৰজাতিৰ কাছ সংৰক্ষিত হৈ আছে। লগতে পুখুৰীৰ চাৰিওফালে বহুতো ৰাজহাঁহ। হাঁহবোৰেও যেন মানুহৰ লগতে খেল ধেমালি কৰি থাকে, যিয়ে এক অবৰ্ণনীয় সৌন্দৰ্য আৰু মানসিক প্ৰশান্তি মনলৈ আনি দিব পাৰে। ৰাণী ফুলেশ্বৰী কুঁৱৰীৰ কথা মতেই স্বৰ্গদেউ শিৱসিংহই এই দেৱালয় নিৰ্মাণ কৰোৱাইছিল। উগ্ৰতাৰা দেৱালয়ৰ পূবত অৱস্থিত এই পুখুৰীটোৰ নাম এসময়ত উগ্ৰতাৰা পুখুৰী আছিল। পৰৱৰ্তী সময়ত পুখুৰীটোৰ মাজেদি পথ নিৰ্মাণ কৰিব লগা হোৱাত পুখুৰীটো জুৰীয়া পুখুৰী হৈ পৰিল আৰু তেতিয়াৰে পৰা পুখুৰীটোৰ নামো হৈ পৰিল জোৰ পুখুৰী। অগণন ৰাজহাঁহে আহি যেন মোক আগুৰি ধৰিলে। হাতত লৈ যোৱা প্ৰসাদকে মই সিহঁতক খাবলৈ সিঁচি দিলো। তেনে সময়তে সিহঁতৰ খাদ্য দিয়াৰো সময় হ'ল। মন্দিৰ কৰ্তৃপক্ষই সিহঁতৰ বাবে আহাৰ হিচাপে কটা বন্ধাকবি, বুট আদি আনি বিলাই দিলেহি।
সিহঁতেও ভয় নকৰাকৈ মানুহবোৰ থাকোঁতেই আহি কবি টুকুৰা প্ৰসাদ বুট আদি খাবলৈ ধৰিলে। সিহঁতৰ গোটেই পৰিৱেশটো দেখি মোৰ মনটো আনন্দত উৎফুল্লিত হৈ পৰিল। গুৱাহাটী মহানগৰীৰ যান্ত্ৰিকতাৰ মাজতো যে ইয়াত এক সুন্দৰ নিৰিবিলি পৰিৱেশৰ সৈতে প্ৰাকৃতিক মনোমোহা দৃশ্য সম্বলিত আধ্যাত্মিক স্থান থাকিব পাৰে, তাক নাহিলে সঁচাকৈ অনুভৱেই কৰিব নোৱাৰি। পুখুৰীৰ পাৰে পাৰে সিঁচৰতি হৈ থকা ৰাজহাঁহবোৰৰ কোলাহলেও যেন প্ৰকৃতিৰ যি সুন্দৰতা তাক অনুভৱ কৰিবলৈ শিকায়। ৰাজহাঁহবোৰেও একো অসুবিধা নকৰাকৈ মোৰ কাষে কাষে ঘূৰি ফুৰিলে। সিহঁতক চুই দিলেও সিহঁতে খেদি নাহে। মানুহৰ মৰম যেন সিহঁতেও বুজি পায়। চৰকাৰৰ পৃষ্ঠপোষকতাত এনে ৰাজকীয় অমূল্য স্থানবোৰ ঐতিহ্যবোৰ সুন্দৰকৈ সজাই পৰাই ৰখাৰ লগতে সংৰক্ষণ আৰু তাৰ জৰিয়তে দেশী বিদেশী পৰ্যটককো আকৰ্ষণ কৰিব পৰাকৈ গঢ়ি তুলিলে সেই ৰাজ্যৰ অৰ্থনীতিটো সহায় কৰিব। শেষত সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনালো। লগতে এটা কথা কমেণ্ট কৰি জনাবচোন, ভগৱান শিৱক ৰাতি কিয় পূজা কৰা হয়? যাৰ বাবে শিৱৰাত্ৰি বুলি উল্লেখ কৰা হয়।